ভাল লাগিছে আমি এটা মনটো অলপ ভালে থাকক বুলি আমি প্ৰতি বছৰে মানে জন্মদিন পালন কৰি আহিছোঁ তাতে 100 বছৰ ইয়াততো নাই তেনেকুৱা মানুহ নাই আমাৰ গোটেই বংশ পৰিয়ালত আটাইতকৈ বয়োজ্যেষ্ঠ বুলিবলৈ আমাৰ আয়ে আছে আইতাই যে 100 বছৰ গঢ়িছে এইটো আমাৰ কাৰণে আটাইতকৈ ভাল খবৰ মানে কি আইতাই যে 100টা বছৰ পবিত্ৰখন আমি নাতি পুতি গোটেইকেইটাই লগ লাগি অকণমান আইতাৰ জন্মদিনটো পালন কৰিছোঁ গাঁৱৰ মানুহসকলক মাতিছোঁ আহক আমি সকলোৱে আইতাৰ এই 100 বছৰীয়া এই বৰ্ষটি যাতে আমি স্মৰণীয় কৰি তুলিব তাৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিছোঁ আৰু আইতা বৰ্তমান স্বাস্থ্যৱান হৈ আছে তেওঁ বৰ্তমানলৈকে বৰ বিশেষ জটিলতা দেখা নাই আমি স্বাস্থ্য জটিলতা বিশেষ নাই এনেই ধৰক 100 বছৰ যিহেতু হৈছে শাৰীৰিক ক'ৰবাত অসুবিধা দেখা দিছে যদিও ইমান বিশেষ জটিলতা নাই আৰু আইতাই ধুনীয়াকৈ এতিয়া মানে দৈনন্দিন যিবিলাক কাম কাজ সেইবিলাক গোটেইবিলাক কৰি আছে তেখেতে আইতাৰ নামটো কি আইতাৰ বয়স কিমান হৈছে আইতা কেনেকুৱা লাগিছে আজি ভালে লাগিছে মনতে এইখিনি কৰিছিলোঁ ৰাতিপুৱা বা কি কাম কৰি এতিয়ানো কি কৰোঁ আৰু ঘৰ বহাওঁ আৰু কেতিয়াবা পানী পানী কিনিব নেলাগে ধৰিব বুলি ক'ব কৈছোঁ এনেই নাই কথা কৈছোঁ আনক তামোল চামোল কাটোঁ তামোল খাওঁ যিহেতু নিশ্চয় 1950 চনত যিটো বৰ ভূমিকম্প আহিছিলে ভূমিকম্প কি কি হৈছিলে তেতিয়া লৈছিলে আকৌ মাটিডোখৰ ভয় লাগিছিলে নে তেতিয়া নাই লগা দেউতা কঁকালত ধৰিছোঁগৈ গৈ ঘৰত দেউতা আকৌ বাহিৰলৈ ওলাই গৈছে বোলে এইখিনি মই এতিয়া ভূমিকম্প আহিলে মই কঁকালতে ধৰিছোঁগৈ ভয় লাগে তাৰপৰা আপুনি ব্ৰিটিছৰ মানুহবোৰ দেখিছিলে নাই দেখিছোঁ কেনেকুৱা দেখিবলৈ বগা 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 আৰু আপোনালোকৰ কোনোবাজনে ৰেল বগৰাইছিলে দদাইদেউ হয় লক্ষচক গৈ আইতাৰ জন্ম কোন ঠাইত হৈছিলে লকা দীঘল পাছি আপুনি মহাত্মা গান্ধী ক'ত দেখিছিলে মহাত্মা গান্ধী শিৱসাগৰত দেখিছিলে ওচৰত গৈ আছিলে আমি এনেকৈ থিয় হৈ চাই আছোঁ গৈ আছে হাততে লাখুটি ডাল আইতাৰ স্বাস্থ্য ইমান ধুনীয়া হৈছে আপুনি কি খাইছিলে নো আগতে আগতে সস্তীয়া খাইছিলোঁ মানুহটো তেতিয়া চাকৰি আছিলে যি যি বস্তু আৰু মানিমুনি খাইছিলে আপুনি মানিমুনিটো খোৱা খাওঁ লোকেল বস্তু খাইছিলে নেকি আপুনি ঘৰত খোৱা বস্তু ঘৰতে খেতি কৰা বস্তুবোৰ খাইছিলোঁ ঠিক আছে হ'ব মনটো ভাল লাগিছে আজি আমি আই বুলি কওঁ মাছা নকওঁ আই আজি 100 বছৰ পাৰ হ'ল তথাপিও আজি সুস্বাস্থ্য হৈ আছে সেইকাৰণে আজি যে তেওঁৰ জন্মদিন উলহ মালহে পতা হৈছে সেইকাৰণে ভাল লাগিছে আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ কথা কয় না আপোনাক কেতিয়াবা আই বিশেষ একো নকৰোঁ বিহু গাব নেজানে আইনাম গাব নেজানে বিয়ানামো গাব নেজানে তেওঁ মানে ঘৰতে মানে ব্যস্ত হৈ থাকে আৰু আমিও ল'ৰা ছোৱালী 6টা নহয় দেউতাও বাহিৰত থাকে তেওঁ সেইকাৰণে সেইবোৰ বাহিৰলৈ কোনো হেৰিত নাযায় আইতা আচলতে পুৰণা কথাবিলাক মনত আছে পুৰণা আমি এতিয়া শুনিলোঁ যে পুৰণা 2টা কথা আমাক কৈছে আইতাই সেইবিলাক কথা মনত আছে আপোনালোকক কয় নাই নে কেতিয়াবা ভাগ বতৰা কৰে নিশ্চয় নহয় ভাগ বতৰা মানে ভূমিকম্পটোৰ কথা কয় আৰু আমি ইমানজনী আছিলোঁ সিমানজনী আছিলোঁ বুলি আৰু খালি ক'ৰবালৈ কিবালৈ যাবলৈ নিদিয়ে ককাইকেইজন হেনো বৰ ষ্ট্ৰিক্ট বুলি সেইটোৱে কথা শেষত আজি কি কামনা কৰিব আজি পবিত্ৰ দিনটোত কি কামনা কৰিব আইতা তেওঁ দীৰ্ঘায়ু কামনা কৰিছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ